দিনটো মেচুকাত ঘূৰি ৰাতি এটা হোমষ্টেলৈ আহিছোঁ। হোমষ্টেটো চাওঁ, বাহিৰৰ পৰা ধুনীয়া গোটেই কাঠৰ ফুলেৰে ভৰা। এতিয়া আমি হোমষ্টেটোৰ ভিতৰত সোমাই চাই দাম দৰ মাৰি ৰাতিটো ইয়াতে কটাম। ইয়াত আমাৰ ছেকেণ্ড ডে'। বাহিৰৰ পৰা ভাল, ভিতৰৰ পৰাও ধুনীয়া। ৰুমবিলাক ডাঙৰ ডাঙৰ। ৰুম আমি দুটা ল'ব লাগিব, যিহেতু 8জন মানুহ। এইটো 2খন বেড আছে। এখন বেডত দুটা 4টা হ'ব পাৰে, কিন্তু 3টাও এডজাষ্ট কৰিব পাৰি। এটা বেডত 2000 টকা। ভিতৰতে বাথৰুম চাথৰুম আছে, গিজাৰ আছে। এনেই ধুনীয়া। ড্ৰয়িং ৰুম আৰু ছাইডত কিটচন ৰুম আছে। মাজতে মানে এটা জুইৰ চোলা আছে। আপোনাৰ বহুত ঠাণ্ডা যে ৰাতি, সেইটো কাৰণে জুই ভৰাই দিয়ে। জুই ভৰাই দি মানে ঢাকন মাৰি দিলে ধোঁৱা ভিতৰত নোলায়। একদম চাইলেঞ্চাৰ পাইপৰ গতে একদম ওপৰলৈ গুচি যায়গৈ। আৰু মানে গোটেই ৰুমটো অট'মেটিক হিট হৈ যায় মানে। ইয়াৰ মানুহবিলাকে একদম পূৰা স্কাৰ্ফ লৈ আছে। এইটো ফেমিলি বিজনেছ। ফেমিলিটোৱে চলায় মানে ঘৰতে। খৰি চৰি জ্বলাই এতিয়া আমাক বৰ্তমান চাহ একাপ খুৱাব প্ৰথম, তাৰপিছত ভাত দিব। খালি দামটো অলপ বেছি। নিৰামিষ ভাত 250 টকা, মাংস 400 টকা। দামটো অলপ বেছি। আমি নিৰামিষ খাম, যিহেতু দিনত আমি মাংস খাই আহিছোঁ, সেইটো কাৰণে নিৰামিষৰ অৰ্ডাৰ দিছোঁ আমি। খালি 2000 টকা ৰুমহে ভাড়া, মাংস ভাত এইবিলাক চব এক্সট্ৰা আকৌ। এয়া জুই ভৰাই দিলে, এতিয়া ঢাকন মাৰি ধুনীয়াকৈ থৈ দিব। জুই লগা মাত্ৰ মানে ফুটছাইও অকণো নপৰে। ফুটছাইবিলাক তললৈ গুচি যায়, ধোঁৱাও অকণো নাই। এয়া মোৰ পাৰ্টি বহি আছে। ইয়াত পিকচাৰ চিকচাৰবিলাকো বৰ ধুনীয়া লগাই থোৱা আছে। এইটো কিটচন চক, কাঠৰ ঘৰ, কিন্তু কিটচন চক। পকা ঘৰে পাত্তা নাপায়, গোটেই কাঠৰ। চব কাঠেই আছে একদম, চব ফাৰ্নিচাৰৰ পৰা ধৰি তলৰ ফ্ল'ৰৰ পৰা ধৰি গোটেই কাঠৰ। আমাৰ জুই জ্বলি গ'ল। এয়া চাহ খায়ো আমাক এতিয়া ভাত দিছে। চাহ এবাৰ খালোঁ। আমি গোটেইবিলাক ৰাউণ্ডকৈ বহি মেলি আৰু ভাত ইহঁতি লগাই দিছে, ভাত দাইল আমি খাই আছোঁ। নিৰামিষ খানা। এয়া আমাৰ পাৰ্টি তিলক দা। এয়া আমাৰ বুলু দা। চবেই খানা উপভোগ কৰিছে আৰু। এয়া আমাৰ ৰঞ্জিত দা ল'ৰা। ময়ো এতিয়া খাম ভাত। খাই বৈ শুব লাগিব আৰু, ভাগৰ লাগিছে। আজি 1.5 দিন গাড়ী চলাই আছোঁ। সোনকালে খাই শুব লাগিব। খানা ঠিকে আছে বুলি কৈছে ৰাইজে। এয়া মোৰ থালি।